ফাইনেলি আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিহেতু জানুৱাৰী মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব সকলোৱে, কিন্তু আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনি পইচা 8,000 টকা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিহেতু ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনি পইচা দিয়া হ'ব 8,000 টকা। এতিয়া কোনসকলে অৰুণোদয় আঁচনিৰ 8,000 টকাটো লাভ কৰিব আৰু কোনসকলে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব, মই আজি এইটো ভিডিঅ'ত মই আপোনালোকক অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনি পইচা পাব নে নাপায়, আৰু যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰিব ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে। আৰু যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে, বৰ্তমান অৰুণোদয় আঁচনি পইচা লাভ নকৰে, এতিয়া সেইসকলে ফেব্ৰুৱাৰী মাহত অৰুণোদয় আঁচনি পইচা পাব নে নাপায়, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, মই আজি এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ অৰুণোদয় আঁচনিৰ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, আপোনালোকে ডিচেম্বৰ মাহতো অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল, কিন্তু আপোনালোকে জানুৱাৰী মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, যিসকলে জানুৱাৰী মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিছে, এতিয়া কিন্তু জানুৱাৰী মাহত অৰুণোদয় আঁচনি পইচা যিহেতু সকলোৰে সোমোৱা নাই, আপোনালোকে যদি ডিচেম্বৰ মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে বিধৱা মহিলা হয়, আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল, কিন্তু আপোনাৰ অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে, আপোনালোকে আৰু ডকুমেণ্ট জমা কৰিছিল, যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে, তেনেহ'লে কিন্তু আপোনালোকে ফেব্ৰুৱাৰী মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু অৰুণোদয় আঁচনিটো বন্ধ হৈ গৈছে, এতিয়া কিন্তু সেইসকলে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে যিবিলাক কিস্তি বাকী আছে, একেলগে কিন্তু ফেব্ৰুৱাৰী মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। বা যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, বন্ধ হৈ গৈছে, একেলগে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, ডিচেম্বৰ মাহতো অৰুণোদয় আঁচনি পইচা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে 8,000 টকাটো লাভ কৰিব। যিহেতু মাৰ্চ মাহত অৰুণোদয় আঁচনি নিদিব আৰু এপ্ৰিলতো অৰুণোদয় আঁচনি নিদিব, সেইকাৰণে আপোনালোকে একেলগে 8,000 টকা অৰুণোদয় আঁচনি দিয়া হ'ব। আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই বা এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল, সেইসকলে কাৰণে কিন্তু আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে আৰু আপোনালোকৰ নামটো ভেৰিফাই হৈছে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া একেলগে অৰুণোদয় আঁচনি পইচা লাভ কৰিব ফেব্ৰুৱাৰী মাহত। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল বা এতিয়াও এমাহৰ কিস্তি লাভ কৰা নাই, এতিয়া কিন্তু আপোনালোকে ফেব্ৰুৱাৰী মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব 8,000 টকা। আজি কিন্তু আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, সেইসকলে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি
লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকে বিধৱা মহিলা হয় বা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় বা আপোনালোকে অৰুণোদয় আঁচনি পাব লাগে, আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়া কিন্তু আপোনালোকে এটা এপ্লিকেশ্যন জমা কৰিব লাগিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়। আপোনালোকে এটা এপ্লিকেশ্যন লিখিব লাগিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনি পোৱা নাই তেনেহ'লে আপোনালোকে এটা এপ্লিকেশ্যন লিখিব লাগিব। এপ্লিকেশ্যনটো লৈ আপোনালোকৰ যিটো DC অফিচ আছে তাত চাই কিন্তু আপোনালোকে এপ্লিকেশ্যনটো জমা কৰিব লাগিব আৰু তাত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। তাৰপিছত আপোনাৰ DC অফিচৰ পৰা আপোনালোকৰ নামটো ভেৰিফাই কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। আজি অৰুণোদয় আঁচনি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক বা এপ্লিকেশ্যনটো আপোনাৰ DC অফিচত জমা কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। ইতিমধ্যে কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন আৰম্ভ হৈ গৈছে। আপোনালোকে যদি অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে আপোনাৰ DC অফিচত যাই যোগাযোগ কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এতিয়া কিন্তু আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা 8,000 টকা লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে জানুৱাৰী মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। আপোনালোকে একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি এপ্লাই কৰিবলৈ যায় আপোনাৰ তাত অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো বিচাৰে তেনেহ'লে কিন্তু মই আপোনাৰ সুবিধাৰ কাৰণে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি সম্পূৰ্ণ ফিল আপ কৰি তাৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি আৰু তাত এটা আপোনালোকে এপ্লিকেশ্যন লিখিব লাগিব। যদি আপোনালোকে এপ্লিকেশ্যনটো লিখিব নাজানে আপোনালোকে যিকোনো মহিলাৰ ওচৰত যাই আপোনালোকে ক'ব যে মই অৰুণোদয় আঁচনি এতিয়াও লাভ কৰা নাই বা মই বিধৱা মহিলা হয়, মই অৰুণোদয় আঁচনি পাব লাগে। এতিয়া কিন্তু মহিলায়ে আপোনালোকক এটা ধুনীয়াকৈ এপ্লিকেশ্যন লিখি দিব। আপোনাৰ ফৰ্মৰ লগত আপোনাৰ এপ্লিকেশ্যনটো আৰু আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিব, ফৰ্মটো ফিল আপ কৰি লৈ আপোনালোকে আপোনাৰ DC অফিচত জমা কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই কিন্তু আপোনাৰ এক নম্বৰ ডকুমেণ্ট লাগিব আপোনাৰ ৰেচন কাৰ্ড। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। সেইকাৰণে কিন্তু আপোনাৰ হাতত ৰেচন কাৰ্ড থাকিব লাগিব, তেতিয়াহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে, আপোনালোকে বিধৱা মহিলা হয় বা আপোনালোকে দুখীয়া মানুহ অৰুণোদয় আঁচনি পাব লাগে বা হেণ্ডিকেপ হয় তেনেহ'লে কিন্তু আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। বৰ্তমান কিন্তু যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলে এপ্লিকেশ্যন জমা কৰিব লাগিব। তাৰপিছত আপুনি সকলো ডকুমেণ্ট চেক কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেতিয়াহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এনেকৈ এপ্লিকেশ্যন কৰক।